হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক আমি দেখুৱাম যে ৰঙালাও খেতি আৰু এই ৰঙালাও খেতি কেনেকৈ কৰিব লাগে সেই বিষয়ে আজি দীঘলীয়াকৈ আলোচনা কৰিম। যে এই ৰঙালাও খেতি কেনেকুৱা মাটিত কৰাটো বেছি উপযোগী আৰু কিমান সাৰৰ প্ৰয়োগ কৰিব লাগে আৰু আমাৰ বীজটো কেতিয়া আমি সিঁচিব লাগে এই বিষয়ে আজি আমি আলোচনা কৰিম। বন্ধুসকল, আমি যদি কওঁ সাধাৰণতে যে মাটি কেনেকুৱা মাটি লাগে এইটো খেতি কৰিবৰ কাৰণে, এইটো খেতি কৰিবৰ কাৰণে হ'লে আপোনাৰ সাধাৰণতে বালিচহীয়া মাটি আৰু ওখ পানী নোহোৱা মাটিহে ৰঙালাও খেতিৰ বাবে উপযোগী। আৰু এইটো খেতিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আলতীয়া মাটি ইয়াৰ খেতি কৰিব পাৰি। যিটো খেতিত পানী জমা হৈ থাকে সেইটো খেতিত আমি ৰঙালাও খেতি কৰিব নালাগে, কাৰণ এই খেতিত যদি পানী জমা হৈ থাকে তেনেহ'লে খেতিটো নষ্ট হৈ যাব। আৰু ওখ জেগা যদি হয়, এই ওখ খেতি থাকে সেই খেতিত যদি আমি ৰঙালাও কৰোঁ বহুত লাভ হ'ব, খেতি নষ্ট নহ'ব, খেতিটো ভাল হৈ যাব। আৰু যদি আমি কওঁ যদি প্ৰতি হেক্টৰত কিমানখিনি বীজ লাগে, আমি কওঁ যদি প্ৰতি হেক্টৰত আপোনাৰ 6 পৰা 8 কিলোগ্ৰাম বীজ লাগিব। আৰু বীজটো সিঁচাৰ সময় কোনটো সময়ত আমি বীজটো সিঁচিব লাগে এইটো আমি কৈ আছোঁ। যদি আমি এই খেতিটো গ্ৰীষ্মকালত যদি আমি চপাব বিচাৰোঁ তেনেহ'লে জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত খেতিটো কৰিব লাগিব। আৰু যদি আমি বসন্ত কালত যদি আমি চপাব বিচাৰোঁ তেনেহ'লে ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে এই খেতিটো কৰিব লাগিব। বন্ধুসকল, আৰু এটা কথা জানি ল'ব লাগিব, যিটো এই গুটিটো আমি যে লগোৱাম, এটা বীজটো যে আমি খেতিত লগোৱাম, এইটো কিমান ব্যৱধানত লগাব লাগে এই বিষয়ে অলপ অৱগত হ'ব লাগিব। যে সেই কথাটো জানিব লাগিব। যদি আমি সেইটো নাজানো তেনেহ'লে আমি খালি লগালেই নহ'ব। যদি আমি এই খেতিটো আমি কৰোঁ, তেতিয়া আমি ব্যৱধানটো ৰাখিব লাগিব যে গ্ৰীষ্মকালৰ বাবে আপোনাৰ গ্ৰীষ্ম আৰু বসন্তকাল নহয়, দুয়োটা কালতে আমি কৰিব লাগিব যে 2.5 মিটাৰ পৰা 3 মিটাৰ শাৰীৰ পৰা শাৰী হ'ব লাগিব। আৰু আপোনাৰ এটা গছৰ পৰা আনটো গছ আমি 1 মিটাৰ দূৰত লগাব লাগিব। যদি আমি এনেকৈ লগাওঁ তেতিয়াহ'লে আমাৰ লাভটো বেছি হ'ব। যিহেতু এটা গছত যদি দুটাকৈ ৰঙালাও আহে, আপুনি দুটাকৈ দৈ দিব লাগিব, ইয়াতকৈ বেছি দৌৰিব নোৱাৰিব। মানে 3টা 4টা 5টাও আহিব পাৰে, কিন্তু আপুনি দুটাকৈ যদি ধৰে আপোনাৰ খেতিত কিমানখন গছজোপা হ'ব। সেই ধৰি লওক যদি আপোনাৰ খেতিটোত আপোনাৰ হৈছে 500 মান যদি গছজোপা হয়, তেতিয়া আপোনাৰ 500 দুটাকৈ যদি ধৰে 1000 ৰঙালাও হ'ব। সেইটো হিচাপত কৰিব লাগিব। যদি আমি সেইটো হিচাপত যদি আমি খেতিটো কৰোঁ তেনেহ'লে আমাৰ খেতিত লাভৱান হ'ব পাৰিম। আৰু এই খেতিটো যিটো সাৰৰ প্ৰয়োগ কৰিবলৈ কেনেকুৱা সাৰ লাগে, এইবিলাক খেতিত কিন্তু লাগে, আপোনাৰ পচন সাৰটো বেছি লাগে। পচন সাৰ যাতে খেতি চহোৱাৰ আগতে আমি পচন সাৰ ব্যৱহাৰ কৰিব লাগিব। এই চহোৱাৰ আগতে আপুনি বহুত কৰিব পাৰে, 20 পৰা 25 টন মান প্ৰতি হেক্টৰত আপুনি পচন সাৰ দিব লাগে। আৰু এই সাৰ দি আপুনি ভালকৈ খেতিখন চহায়। আৰু এই চহোৱাৰ সময়তে আপুনি কৰিব পাৰে যে ৰাসায়নিক সাৰো আপুনি দি দিব পাৰে। যেনেকৈ আপোনাৰ প্ৰতি হেক্টৰত আপুনি 75 কিলোগ্ৰাম নাইট্ৰজেন
দিব পাৰে আৰু 80 কিলোগ্ৰাম ফচফৰাছ দিব পাৰে আৰু 80 কিলোগ্ৰাম পটাছিয়াম সাৰ দিব পাৰে আৰু 30 কিলোগ্ৰাম কেলছিয়াম অক্সাইড আপুনি দিব পাৰে। এইখিনি দি ভালকৈ খেতিটো আপোনাৰ হাল মাৰি বীজটো লগোৱাৰ মিনিমাম এসপ্তাহ আগতে এইখিনি কাম কৰি ল'ব আৰু যেতিয়া এসপ্তাহ আগতে আপোনাৰ ৰেডি হৈ যাব, তাৰ পাছত আপুনি এই খেতিত বীজটো লগাই দিব। আপুনি চাব বীজটো লগোৱাৰ পাছত যেতিয়া গুটিৰ পৰা গজিব, গজাৰ লগে আপুনি চাব পটাপট ৰঙালাও খেতি একদম ইমান বগাই থাকিব, চাবকে বহুত ধুনীয়া লাগিব খেতিটো আৰু খেতিও বহুত ধুনীয়া হ'ব। আৰু ৰঙালাও খেতিকেইটা আপোনাক বহুত লাগে যে ৰঙালাও খেতিত আপুনি দুটা পদ্ধতি কৰিব পাৰে। এটা আপুনি মাটিতো কৰিব পাৰে, আনটো আপুনি চাঙতো কৰিব পাৰে। চাঙত কৰিলেও বহুত ভাল হয়, চঙাত কৰিলে ইমানখিনি গছ আপুনি ৰুব নোৱাৰিব, নহয় পাতল পাতলকৈ দিব লাগিব। যদি আপুনি বেছিকৈ দিয়ে আপোনাৰ চাংটো ভাঙি পৰি যাব, সেইকাৰণে আপোনাৰ চাংটো যদি চাঙত খেতি কৰে তেনেহ'লে আপুনি ধৰি লওক এটা গছৰ পৰা আনটো গছ আপুনি 10 ফিট দূৰত দিব পাৰিব। যদি আপুনি 10 ফিট দূৰত দিয়ে আপোনাৰ শাৰীৰ পৰা শাৰী 10 ফুট দিব পাৰে, আপোনাৰ গছৰ পৰা গছ আপুনি 10 ফুট দিব পাৰে। এনেকৈ যদি আপুনি খেতিটো কৰে তেন্তে আপোনাৰ খেতিটোত লাভ বেছি হ'ব। আৰু বাৰিষা কালত যদি আপুনি কৰিব বিচাৰে তেনেহ'লে আপুনি চাঙত খেতিটো কৰক। চাঙত খেতি কৰিলে বেছি ভাল হ'ব। চাঙত বাৰিষা কালত যদি কৰে আপোনাৰ এইবিলাক পানী চানী জমা হৈ থাকিলেও অলপ চলপ পানী জমা হৈ থাকিলে আপোনাৰ যেতিয়া ৰঙালাওৰ হ'ব, লাওকেইটা আহিব, লাহে লাহে পচি যাব, নষ্ট হৈ যাব, কিবা এটা হৈ যায়। কিন্তু আপোনাৰ যদি চাঙত কৰে ইমানকেইটা নষ্ট নহয়। সেইকাৰণে যদি আপুনি বাৰিষা কালত কৰে তেনেহ'লে আপুনি চাঙত খেতিটো কৰক, বেছি ভাল হ'ব। আৰু যদি আপুনি খৰালি কালত কৰে তেনেহ'লে আপুনি এইটো মাটিত কৰিব পাৰে, য'ত পানী চানী হয়। আৰু যদি আপুনি খৰালি কালত এই ৰঙালাও খেতিটো কৰে, কিন্তু এই খেতিটোত আপোনাৰ মিনিমাম 8-10 দিন মূৰে মূৰে আপুনি খেতিত পানী দিব লাগিব। যদি পানী ভালকৈ নিদিয়ে কিন্তু খেতিটো ভাল বেছি নহ'ব। এই খেতিটোত আপোনাৰ কষ্ট অলপ কৰিব লাগিব, কিন্তু কষ্ট আপোনাৰ বেছি হ'ব কিন্তু খৰচটো আপোনাৰ কম হ'ব। ইমানখিনি খৰচ নহয়। প্ৰতি হেক্টৰত যদি আপোনাৰ 10,000-15,000 টকামান খৰচ হ'ব, ইয়াতকৈ বেছি খৰচ নহয়। কম খৰচত এই খেতিটো কৰিব পাৰে আপুনি, লাভটো বহুত বেছি। বন্ধুসকল, যদি আমাৰ এই ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে আপুনি লাইক কৰি দিব আৰু লগতে এটা শ্বেয়াৰ কৰি দিব। আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপুনি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে পাই যায়।